চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰিছে বিলাসীপাৰাত ভূমিকেন্দ্ৰিক সংঘাতৰ ভয়াৱহ পৰিণতি বিলাসীপাৰাত চাঞ্চল্যকৰ হত্যাকাণ্ড হগুনমাৰীৰ চতুৰ্থ খণ্ড গাঁৱত সংঘটিত হৈছে হত্যাকাণ্ডৰ ঘটনা গাঁওখনৰ দুই পক্ষৰ ভূমিকেন্দ্ৰিক সংঘাতৰ পৰিণতিতে এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ গাঁওখনৰ হামেদ আলী মাষ্টাৰ পক্ষৰ 12জনীয়া এটা দলে নিশা একেখন গাঁৱৰে আছুদ্দিন নামৰ লোকজনক অতি নৃশংসভাৱে হত্যা কৰি ওচৰৰে এটা খালত পেলাই দিয়াৰ অভিযোগ পুৱা ৰাইজে মৃতদেহ প্ৰত্যক্ষ কৰি বিলাসীপাৰা আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত বিলাসীপাৰা আৰক্ষী উপস্থিত হৈ হামেদ মাষ্টাৰ পক্ষৰ মতিয়াৰ ৰহমানক আটক কৰি থানালৈ লৈ যায় উল্লেখ্য যে হত্যাকাণ্ডৰে জড়িত থকা বুলি সন্দেহ কৰা হামেদ মাষ্টাৰ নিছান আলী জহিৰুদ্দিন জহৰ আলী মাষ্টাৰ আইনাল হক মনোৱাৰ হুছেইন হানিফ আলী জাকিৰ হুছেইন মহিৰুদ্দিন আৰু আব্দুল সালাম সম্প্ৰতি পলাতক অৱস্থাত আছে ঘটনা সন্দৰ্ভত বিলাসীপাৰা আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত আমাৰ এটা মাটি লৈ মানে বিবাদ আছিল সেইটো মানে আমাৰে মাটি আছিল তেওঁলোকৰ দখলত আছে ল'ৰাটো কালি আমালোকে ঘৰত নাছিলোঁ কামত গৈছিলোঁ কোকৰাঝাৰ আমালোকে কামৰ পৰা ৰাতি 12টামান বজাত আহিছোঁ তেতিয়া আমালোকে খাই বৈ শুইছোঁ কিন্তু তেওঁৰ কিবা এটা খবৰ লোৱা নাই তেওঁ ঘৰত আছে নে নাই কিন্তু ৰাতিপুৱা মোৰ মোবাইলত কল আহিছে যে তেওঁ ৰাতিৰ পৰা নিৰ্দোষ হৈ আছে তাৰপিছত মানে মই শুই আছিলোঁ বিছানাত বাহিৰৰ পৰা আৱাজ আহি যে তেওঁক কোনোবাই মাৰি পানীৰ ওচৰত থৈ গৈছে সেইটো মাৰিছে আমাৰ হামিদ মাষ্টাৰ মনোৱাৰ হুছেইন নিছানুদ্দিন মতিউৰ ৰহমান জানিক জাকিৰ হানিফ হুছেইন কাজিয়াটো এইটো মাতিলে হৈছে কাজিয়াটো প্ৰায় 1 বছৰমান হ'ল চৰকাৰৰ ওচৰত আমাৰ এইটো দাবী যিসকলে আমাৰ ভাইটোক মাৰ্ডাৰ কৰিছে তেওঁলোকক আইনৰ আওতাই আনি মৃত্যুদণ্ড বিচাৰিছে বিলাসীপাৰাৰ পৰা আব্দুল মজিদৰ ৰিপৰ্ট মাই নিউজ এনি